বছৰৰ বাবে আমি কেইটামান নতুন কাম কৰিব খুজিছোঁ আপোনালোকক সেই বিষয়ে জনাব খুজিছোঁ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অষ্টম দৰমহা আয়োগ গঠন কৰিছে ভাৰতৰ কোনো ৰাজ্যই এতিয়ালৈকে ৰাজ্যিক পৰ্যায়ত ষ্টেট পে কমিশ্যন গঠন কৰা নাই কিন্তু আজি আমি অসমৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ অধ্যক্ষতাত 8th Assam Pay Commission কনস্টিটিউট কৰাৰ সিদ্ধান্ত লৈছো এতিয়ালৈকে ভাৰতৰ কোনো ষ্টেট গভৰ্ণমেণ্টে পে কমিশ্যন কনস্টিটিউট কৰা নাই जीसीएम के सभी साथी जिसमें कि रेलवे के 2 बड़े फेडरेशन एआरएफ एंड एफआईआर भी शामिल थे जिसमें हमारे डिफेंस के एआईडीएफ एनडीडब्ल्यूएफ और बीपीएमएस भी शामिल रहा जिसमें कन्फेडरेशन के लोग शामिल रहे इनकम टैक्स के लोग शामिल रहे ऑडिट और अकाउंट्स के लोग शामिल रहे हमारे जो सुपरवाइजर्स को डील करते हैं डिफेंस में सीड्रा के लोग वो लोग भी शामिल रहे तो तमाम लोगों ने मिल करके और काफ़ी ब्रेन स्टॉर्मिंग किया और अल्टीमेटली हम लोग जो है वो फिटमेंट फैक्टर को 3.833 पर लाने की सहमति हुई है और ये 3.833 की जो सहमति बनी है उसके लिए जो बेसिक सिद्धांत हम लोगों ने लिया है वो 5 यूनिट का लेने का काम किया है और ये जो 5 यूनिट की बात हम लोगों ने की है वो भी अपने आप नहीं की है अभी पीछे इसी सरकार ने स्वयं एक कमेटी बनाई थी उस कमेटी ने इस बारे में एक बात को कहने का काम किया कि इस कमेटी ने ये अपनी रिकमेंडेशन दी कि परिवार में माँ बाप को भी शामिल किया जाए तो जो एक पहले से ये डॉक्टर आर्कराइट के बाद में दिमाग में लोगों की बात बन गई थी कि नहीं सिर्फ मियाँ बीवी और 2 बच्चे ही उसमें शामिल होंगे तो उसमें इस बात को सरकार की कमेटी की रिपोर्ट के चलते ये जो है वो एक मान्यता मिली है कि नहीं इसमें माँ बाप को शामिल करना चाहिए और 1 यूनिट उनका भी शामिल होगा तो उसको शामिल करने के बाद में जब हमने 5 यूनिट पर इसका कैलकुलेशन किया है तो फिटमेंट फार्मूला जो है वो सर्वसम्मति से 3.833 ওপৰত পৰামৰ্শটোৱে মুখ্য কথা আজি এজেণ্ডা যিটো যাতে অইন বিষয় ইয়াত উল্লেখ নহয় এইটো কাৰণে আপোনালোকক বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ আৰু আপোনালোকে একাধিক্ৰমে আমাৰ ইয়াত বক্তব্য ৰাখিব পাৰিব আমাৰ ছেক্ৰেটাৰিয়েটৰ কথা কৈছে যে তেখেতসকলে কিবা যাব লাগিব ক'ব পাৰিব তাৰ সময়টো মানে নজৰ ৰাখিব 5 মিনিটে ক'ব শ্ৰদ্ধাৰ সদন কৰ্মচাৰী পৰিষদৰ আজি গঠিত সভাৰ সন্মানীয় সভাপতি মাননীয় শৰ্মাদেৱ উপসভাপতি সম্পাদক সহকাৰী সম্পাদক কাৰ্যনিৰ্বাহক সদস্য আৰু বিভিন্ন জিলাৰ পৰা অহা জিলা সভাপতি সম্পাদক আৰু শ্ৰদ্ধাৰ সদস্যসকল অষ্টম দৰমহা আয়োগৰ বিষয়ে ক'বলৈ হ'লে উপৰোক্ত বক্তা দুগৰাকীয়ে বক্তব্য ৰাখিলে তেখেতসকলৰ কথাখিনিত আমি একমত পোনপ্ৰথম কথা হ'ল কি আমি চাব লাগে ব্যক্তি চাব নালাগে তেওঁৰ নলেজটো চাব লাগে যিজন ব্যক্তিৰ নলেজ আছে আমাৰ এই পে কমিশ্যনৰ ওপৰত হয়তো তেওঁৰ জীৱনত 4-5টা পে কমিশ্যন পাইছে তেনেকুৱা ব্যক্তিক আমি লৈ এখন শক্তিশালী কমিটি গঠন কৰিব লাগে 2 নম্বৰ কথা কোনো কাৰণত সমাহাৰ এই শব্দটো আহিব নালাগে আমিও বিৰোধিতা কৰিছিলো চেন্ট্ৰেলে যি পাইছে যেতিয়াৰ পৰা পাইছে এইটো আমাক দিব লাগে এই কথা বেলেগ কথা আমি একো বুজি নাপাওঁ তৃতীয় কথা হ'ল কি এই যে একৈশ মাহৰ বকেয়া যিও কৰ্মচাৰী পৰিষদে পোৱা এই কথাটো কিন্তু আমি পাহৰি গৈছোঁ এই কথাটো আকৌ এবাৰ উনিকিয়াই দিব লাগে কাৰণ আজি যদি ৰৈ যায় পিছত পাবলৈ একো নাই লগে লগে খেল লগে লগে পুৰস্কাৰ এই ব্যৱস্থা সদন কৰ্মচাৰী পৰিষদে আমি কৰিব লাগে চতুৰ্থ কথাটো হ'ল কি যে অসমত আমাৰ শিক্ষা বিভাগৰ বিশেষকৈ শিক্ষকসকলৰ স্নাতক ডিগ্ৰীধাৰী শিক্ষকসকলে সংখ্যাই সৰহ আৰু আটাইতকৈ আমি মাৰ খাই আছো এই স্নাতক শিক্ষকখিনি ফিডবেক কমিশ্যনত 100 টকাৰ ডিফাৰেন্সৰ কাৰণে এতিয়া আমাৰ প্ৰায় 16,000 টকা
আমি মাৰ খাইছোঁ 7 পে কমিশ্যনত 6 পে কমিশ্যনৰ গ্ৰেজুৱেট স্কেল আমাক দিলে 6660 ভুলটো তাতে হৈ আছে এই কথাটো বাৰে বাৰে এইকাৰণে কৈছোঁ যে 7 পে কমিশ্যনত 2.57 মাল্টিপ্লাই কৰিব লাগিছিল 6660 আৰু সেইটো নকৰি 5200 টকাত কৰি পেলাই আজি আমাৰ এই 16,000-18,000 ডিফাৰেঞ্চ আহিল আমি মাৰ খাইছোঁ আৰু যদি আমাক এই 6660 দিলেহেঁতেন 2.57 তেতিয়াহ'লে আমি এই মাৰ্কটো নাখালোহেঁতেন আৰু আমি বহু সময়ত দাবী জনাই আহিছোঁ যে এইসকল শিক্ষকৰ গ্ৰেড পে 2 পৰা 3 লৈ যাব লাগে গতিকে এইবাৰ যাতে অষ্টম পে কমিশ্যনত এইটো আহি যায় এইটোৰ কাৰণে আমি আহ্বান জনাইছোঁ আমাৰ এইটো মুখ্য দাবী এই পে কমিশ্যনত আৰু ইয়াৰ লগে লগে বেটৰ ফৰ্মেটৰ অৰ্থনৈতিক ওপৰলৈ যাব এই ব্যৱস্থাটো আমি ৰাখিব লাগিব এইটো আমি ৰখাটো নহ'ব যে ধৰি লওক তেওঁলোকে পালে তাৰ ওপৰখিনি আকৌ একেলগ হৈ গ'ল এই যিটো ডিফাৰেঞ্চ এটা নিম্নতম ডিফাৰেঞ্চ এটা ৰাখি পেলাই আমি এইটো কৰিব লাগিব আৰু চেণ্ট্ৰেলে 2.98 আমাৰ ধৰি আছে মাল্টিপ্লাইটো এইবাৰ গতিকে এই ক্ষেত্ৰত যাতে আমি কোনো কাৰণত আমিও এইটো মাৰ নাপাওঁ পঞ্চম কথাটো হ'ল এই যিটো ইয়াৰলি ইনক্ৰিমেণ্ট 3% এইবাৰ এই কমিশ্যনৰ এইটো আমি জনাব লাগে আচলতে 3% একো নহয় মাহত যিমান বস্তুৰ দাম বাঢ়ে ইয়াৰলি আমি 3% আমাৰ ইনক্ৰিমেণ্ট দিলে এইটো একো নহয় এইটো মিনিমাম 6% মান কৰিব লাগে তাৰমানে মিনিমাম 6% কৰিব লাগে ইয়াৰলি ইনক্ৰিমেণ্টটো আৰু আমাৰ যিটো এই গ্ৰেড পেবিলাক এনেকুৱা হয় যে 100 টকা 200 টকা এনেকুৱা ডিফাৰেঞ্চত মানে এই নিৰ্ধাৰণ কৰে গতিকে এই গ্ৰেড পেবিলাক যাতে আমি অন্তত এটা সামঞ্জস্য ৰাখি মানে নিৰ্ধাৰিত হয় এই কথাটো আমি আহ্বান জনাইছোঁ অসম ৰাজ্যিক শিক্ষক সংস্থাৰ তৰফৰ পৰা আৰু আমাৰ এই অন্তত পেৰিডিউ পেমেণ্ট আৰু যিটো গ্ৰেড পে এই ইয়াৰ যিটো ডিফাৰেঞ্চ এই ডিফাৰেঞ্চটো আমি কিন্তু লক্ষ্য ৰাখিবলগীয়া কথা এতিয়া কি হৈছে যে আমাৰ ইণ্টাৰমিডিয়েট স্কেলত থকা শিক্ষকসকলে যিটো পায় গ্ৰেজুৱেটটো তেনেকুৱা মানে গতিকে যি নহওক বিশেষকৈ যাতে স্নাতক শিক্ষকসকলৰ দৰমহাটো এইবাৰ এই যিটো আফোৱা এই আফোৱাটো দূৰীকৰণ হয় আৰু মেইন আফোৱাটো এইটোৱেই 7 পে কমিশ্যনত তাৰমানে 520 পৰাৰ কাৰণে এইটো মাৰ খাইছে গতিকে 6660 যাতে কৰি তেওঁলোকক এই বেনিফিটটো দিয়াৰ ব্যৱস্থা কৰে তাৰ বাবে আহ্বান ৰাখি মই মোৰ বক্তব্যৰ সামনে গৈছোঁ ধন্যবাদ কেবল পরামর্শখিনি আনা সংখ্যায় কিন্তু 5 মিনিট করে 5 মিনিট করা হয়েছে সময়ের কারণ আমার বিভিন্ন সমস্যা হয় সেগুলি দেখাশোনা করতে হবে 2 মিনিট হব গতিকে এই সুযোগটো যাতে আমি দিব পাৰোঁ মঞ্চত উপস্থিত মোৰ নথিব শ্ৰদ্ধাৰ সভাপতি মহোদয় লগতে মঞ্চত উপস্থিত উপসভাপতি আৰু মোৰ সহকৰ্মীসকল মোৰ নাম শ্ৰী মনোজ কুমাৰ দাস মই সদৌ অসম এক্স ৰে সেৱা সন্থাৰ সাধাৰণ সম্পাদক পদত অধিষ্ঠিত আছোঁ আৰু মই প্ৰতিজন সভাতে প্ৰায় কৈছোঁ এইটো কথা আমাৰ সভাপতি মহোদয়ে জানে আমাৰ আশা আছে আমাৰ আশা কেনেকুৱা মানে আমি এতিয়াও ৬,২০০ গ্ৰেড কৰ্মৰত হৈ আছোঁ কিন্তু মোৰ লগতে যিবিলাক একে আমি আমাৰ ডিপ্ল'মা 2 বছৰ আমি শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰা যায় আৰু আমাৰ পাঠ্যক্ৰমৰ নামভৰ্তি যোগ্যতা উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখা উত্তীৰ্ণ কিন্তু সেই একেখিনি মানে কাম কৰা মোৰ সহকৰ্মীবিলাকেও প্ৰায় ৭,৬০০ কিন্তু আমি পাওঁ ৬,২০০ এইটো আজিৰ কথা নহয় এইটো আগৰ পৰাই চলি আছে যোৱাবাৰ 7 পে কমিশ্যনতো আমি নাপালোঁ আৰু এতিয়ালৈকে আমাৰ এই ক্ষেত্ৰত একো মানে উন্নতি হোৱা নাই গতিকে মই মোৰ বক্তব্যৰ জৰিয়তে যাতে এইটো কথা আঙুলিয়াই দিয়া যায়
এই পে কমিশনত যাতে ৬,২০০ৰ পৰা ৭,৬০০ কৰা যায়। আৰু ২ নম্বৰতে আমি ৰেডিঅ'গ্ৰাফাৰ চাৰ্টিফিকেট লৈ আমি পাছ কৰোঁ, কিন্তু আমাৰ কি হৈছে এই ৰেডিঅ'গ্ৰাফাৰটো পাছ কৰাৰ পিছত আমাৰ বিভিন্ন ধৰণৰ পুস্তক ক্ৰিয়েট কৰি দিছে আৰু আমি পাছ কৰোঁ একে, কিন্তু কামবিলাক আমাৰ ভাগ কৰি দিছে। কিন্তু মানে আপোনাৰ তাৰ কাৰণে আমাৰ কিছুমান প্ৰব্লেম হৈছে, কিছুমানৰ ৫,৮০০ হৈছে গেটকে, এনেকুৱা মানে বিসংগতি কিছুমান আছে। গতিকে সেইটো ঠিক কৰিব লাগে যাতে আমাক এটা নাম কৰে, হয় ৰেডিঅ'গ্ৰাফাৰ নহয় ৰেডিঅ'গ্ৰাফি টেকনলজিষ্ট, তেতিয়া আমাৰ বহুতখিনি সুবিধা হ'ব। আৰু তাৰ লগতে আজি কেইদিনমান আগত ডাক্তৰ এটেণ্ডেঞ্চ কিছুমানৰ পুষ্টি হৈ গ'ল, কিন্তু বৰ্তমানে আমাৰ অসম চৰকাৰৰ যিটো আমাৰ এক্সেল বেলেগ ধৰিলোঁ, আমাৰ এক্সৰে স্কেন MRI এইবিলাক হ'ল আমাৰ বিভাগ, কিন্তু এক্সৰে বেলেগ বুলি কওঁতে তাতে ডাক্তৰ এটেণ্ডেঞ্চ বা এছিষ্টেণ্ট পোষ্টটো আগতে আছিলে, কাৰণ আমি এক্সৰে বেডবিলাক দিব লাগিছিলে। কিন্তু এতিয়া সেইটো সম্পূৰ্ণ কম্পিউটাৰে হৈ গৈছে, তাৰ একো মানে একো তাতে নাই। গতিকে তেনেস্থলত ডাক্তৰ এছিষ্টেণ্ট বা এটেণ্ডেণ্ট পোষ্ট দিয়াৰ একো মানে কথা নাই। গতিকে তেওঁলোক গতিকে সেই পোষ্টটো বন্ধ কৰি কিনে আমাৰ ৰেডিঅ'গ্ৰাফাৰ মানে লোৱাৰ কাৰণে তেওঁলোকক অনুৰোধ জনাব লাগে। গতিকে এইখিনিয়ে মোৰ ক'ব লগা। গতিকে মই লিখি আনিছোঁ আৰু মোৰ সম্পূৰ্ণ প্ৰমাণ সহকাৰে মই দিছোঁ যে আমাৰ এতিয়া ৭,৬০০ হ'ব লাগে, মানে 70 কমিশ্যন 80 কমিশ্যন লিখিছোঁ। আৰু এটা কথা ছাৰ, অলৰেডি আমি CM ছাৰক অনুৰোধ জনাইছিলোঁ, এই ক্ষেত্ৰত CM ছাৰে আমাক অলৰেডি এপ্ৰুভ বুলি জনাইছে 80 কমিশ্যনৰ পৰা। গতিকে আপোনালোকৰ বেছি কষ্ট নহ'ব, সেই আলোচনা মই আপোনালোকৰ হাতত দিম। আৰু নেক্সট পে কমিশ্যনত যাতে আমাৰ কৰ্মচাৰী বহুত বেছি নহয়, মাত্ৰ 300মান হ'ব, এইখিনি অন্তত ইমান দিনৰ